আসসালামু আলাইকুম। আজি আপোনালোকৰ সন্মুখত এটা নতুন পৰীক্ষা লৈ আহিছো। আমি যে খাওঁ, আমি যে ব্যৱহাৰ কৰোঁ ফিল্টাৰৰ পানী আৰু কলৰ পানী। তো এইটো ফিল্টাৰৰ পানী লোৱা হৈছে, এইটো দমকলৰ পানী লোৱা হৈছে। এতিয়া আমি এটা মেচিন দি পৰীক্ষা কৰিম পানীটো কিমান পিউৰ হয়। ফিল্টাৰৰ পানী এইটো কাৰেণ্টত লগোৱা হৈছে। মেচিনটো লগোৱা আছে। আপোনালোকে চাই থাকিব। তো চাওক, এইটো ৱাটাৰ ইলেক্ট্ৰলাইজাৰ এই মেচিনটোৰ নাম। এইটো দিয়ে আপোনালোকে ঘৰতো চাব পাৰে। এইটো আছিলে ফিল্টাৰৰ পানী। চাওক, একেবাৰে পুৰা জেলি নিচিনা হৈ গৈছে। এইটো ফিল্টাৰৰ পানী আছিলে আৰু এইটো দমকলৰ পানী আছিলে। এইটোতো হৰব না, একেবাৰে আৰু জেলি নিচিনা হৈ গৈছে। সেইকাৰণে আমি বিশুদ্ধ পানী খোৱা উচিত, কিন্তু বিশুদ্ধ হ'বলৈ হ'লে বহুত ভাল ফিল্টাৰ লাগিব। থেংক ইউ।